অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 15 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত কৃষক, অৰুণোদয় আঁচনি, PM কিষাণ, চৰকাৰী ঘৰ আৰু দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকক একেটা ভিডিঅ'তে জনোৱা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চালে গোটেইখিনি খবৰ একেলগে চাব পাৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। ৰাজ্যৰ কৃষকৰ বাবে ডাঙৰ খবৰ। চৰকাৰে ক্ৰয় কৰিব ধান আৰু সৰিয়হ। প্ৰতি কুইণ্টেল ধানত পাব 2550 টকাকৈ। ৰাজ্যৰ কৃষকসকলৰ বাবে চৰকাৰে দিছে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা আপুনি অধিক দামত সৰিয়হ আৰু ধান বিক্ৰী কৰিব পাৰিব। এই ধান আৰু সৰিয়হ চৰকাৰে ক্ৰয় কৰিব আপোনাৰ পৰা আৰু অধিক দাম আপুনি নৰ্মেল যি দাম পায় সেই দামতকৈ অধিক দামত আপুনি এতিয়া সৰিয়হ আৰু ধান বিক্ৰী কৰিব পাৰিব। প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। চৰকাৰে এতিয়াৰ পৰা আপোনাৰ পৰা সৰিয়হ ক্ৰয় কৰিব। প্ৰতি কুইণ্টেল সৰিয়হৰ দাম দিব 6450 টকাকৈ আৰু অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। কৃষকসকলৰ বাবে চৰকাৰে দিছে এটা ভাল খবৰ। এতিয়াৰে পৰা আপোনাৰ পৰা চৰকাৰে ধান আৰু সৰিয়হ অধিক দাম দি ক্ৰয় কৰিব। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। একচুৱেলি কৃষকসকলৰ বাবে এইটো এটা ভাল খবৰ, কাৰণ বহুত সময়ত দেখা যায় যে কৃষকসকলে কম দামত ধান আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰী বিক্ৰী কৰিব লাগে। এতিয়াৰ পৰা ধান আৰু সৰিয়হ ৰাজ্য চৰকাৰে আপোনাৰ পৰা অধিক দাম দি ক্ৰয় কৰিব বুলি জনোৱা হৈছে। 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। 2550 টকা প্ৰতি কুইণ্টেল ধানৰ দাম হ'ব। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ। একচুৱেলি কৃষকসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে লৈছে এই ডাঙৰ পদক্ষেপটো। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু কৃষকসকলক এই ভাল খবৰটো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দিছে। অধিক দাম দি কৃষকসকলৰ ধান আৰু সৰিয়হ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। আপুনি যদি ইচ্ছা কৰে এতিয়াৰ পৰা চৰকাৰক আপুনি ধান আৰু সৰিয়হ বিক্ৰী কৰিব পাৰিব আৰু নৰ্মেল দামতকৈ আপুনি অধিক দামত এই ধান আৰু সৰিয়হ চৰকাৰক বিক্ৰী কৰিব পাৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটো দ্বিতীয়টো খবৰ, আৰু দ্বিতীয়টো খবৰটো এটা শোকাবহ ঘটনা সংঘটিত হৈছে যে ধন কুঁৱলীৰ বাবে হাৰিয়ানাৰ ৰাজপথত দুৰ্ঘটনা। হাৰিয়ানাৰ চৰখী দাদ্ৰিত দুখনকৈ বাছৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত একাদশ শ্ৰেণীৰ 11গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে। আহত হৈছে আন 18গৰাকী শিক্ষাৰ্থী। ৰেৱাৰীৰ 352D ৰাষ্ট্ৰীয় ঘাইপথতো 3ৰ পৰা 4খন বাছৰ সংঘৰ্ষ। তাৰ পাছতে ইখনৰ পাছত সিখন বাহনৰ মাজত প্ৰচণ্ড খুন্দিয়াখুন্দি সৃষ্টি হয়। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাতো দুৰ্ঘটনাৰ ফলত স্তব্ধ যাতায়াত ব্যৱস্থা। এই খবৰটো দিয়াৰ উদ্দেশ্য হ'ল যিহেতু এতিয়া ঘন কুঁৱলীৰ সৃষ্টি হৈছে, ঠাণ্ডা যিহেতু পৰিছে, গতিকে ৰাস্তা ঘাটত আপোনালোকে চলাচল কৰাৰ সময়ত যান বাহন দি চলাচল কৰাৰ সময়ত অলপ সাৱধান হ'ব, কাৰণ ইতিমধ্যে বহুকেইটা দুৰ্ঘটনা পথত ৰাস্তাত ঘাইপথত সংঘটিত হোৱা দেখা গৈছে। হাৰিয়ানাত কি হৈছে, 11গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে ঘন কুঁৱলীৰ বাবে। আহত হৈছে প্ৰায় 18গৰাকী শিক্ষাৰ্থী। আৰু ৰেৱাৰীৰ 352D ৰাষ্ট্ৰীয় ঘাইপথতো 3ৰ পৰা 4খন বাছৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। তাৰ পাছতে ইখনৰ পাছত সিখনৰ মাজত প্ৰচণ্ড খুন্দিয়াখুন্দিৰ সৃষ্টি হৈছে। গতিকে যেতিয়া আপুনি ঘন কুঁৱলীৰ মাজত ৰাতি যান বাহন লৈ আপুনি ঘাইপথত বা ৰাস্তা ঘাটত ওলাব, তেতিয়া অলপ সাৱধানে গাড়ী চলাবলৈ চেষ্টা কৰিব, কাৰণ যিহেতু ঠাণ্ডা আৰু ঘন কুঁৱলীৰ সৃষ্টি হৈছে, গতিকে সাৱধানে গাড়ী নচলালে পথত আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰি যান বাহনত চলাচল কৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2026 চনৰ নিৰ্বাচনৰ আগতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক লৈ এক ডাঙৰ মন্তব্য কৰা দেখা গৈছে। মিয়া মুছলমানক 1 লাখ টকা দিলেও মোৰ প্ৰশংসা কৰিব, কিন্তু মোক ভোট নিদিয়ে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰিছে যে মিয়া মুছলমানক যদি মই 1 লাখ টকা দি দিওঁ তেতিয়াহ'লে মোক প্ৰশংসা কৰিব, ঠিকে আছে, কিন্তু মোক ভোট নিদিয়ে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰিছে। কিডনিও দি দিব কিন্তু ভোট নিদিয়ে। তেওঁ উল্লেখ কৰে যে মিয়া মুছলমানে মোক কিডনিও দি দিব পাৰে, কিন্তু ভোট দিয়াৰ সময় আহিলে মিয়া মুছলমানে মোক
ভোট নিদিয়ে 10 বছৰৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে তেওঁ আৰু উল্লেখ কৰিছে আজিৰ পৰা 10 বছৰ পাছত মিয়া মুছলমানৰ ভোট পাব বিজেপিয়ে কিন্তু এতিয়া নাপায় বুলি তেওঁ উল্লেখ কৰিছে মিয়া মুছলমানক 1 লাখ টকা দিলেই মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব 1 লাখ টকা কৈ দিলেই মুখ্যমন্ত্ৰীক ভাল বুলি ক'ব মিয়া মুছলমানে কিন্তু 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে বুলি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মিয়া মুছলমানে প্ৰয়োজন হলে মোৰ বাবে কিডনি পৰ্যন্ত দি দিব পাৰে তেওঁ আৰু উল্লেখ কৰিছে যে মিয়া মুছলমানৰ প্ৰয়োজন হলে মুখ্যমন্ত্ৰীগৰাকী কিডনিও দি দিব পাৰে কিন্তু ভোট দিয়াৰ সময় আহিলে ভোট নিদিয়ে মিয়া মুছলমানে এই কথা আজি তেওঁ উল্লেখ কৰিছে মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছেও বুলি ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে এই 10 লাখ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিম বুলিও তেওঁ উল্লেখ কৰিছে মই মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব থাকেও বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰে যে আজিৰ পৰা 10 বছৰ পাছতহে মিয়া মুছলমানে বিজেপি আৰু ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভোট দিব বুলি তেওঁ উল্লেখ কৰিছে তেওঁ আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে এই মিয়া মুছলমানসকলে প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মুছলমানে আৰু এই মাটি তেওঁ এই 10 লাখ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে চৰকাৰী ঘৰক লৈ ঘুষ লোৱাৰ ঘটনা সংঘটিত হৈছে PMAYৰ ঘৰৰ নামত 10,000 টকা অৰুণোদয় আঁচনিৰ নামত 3 পৰা 4,000 টকা আঁচনিৰ নামত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাতীজোৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰো সৃষ্টি হৈছে ক্ষুব্ধ লোকে প্ৰসাৰ কৰে ৱাৰ্ড সদস্য তছলিমা নাছৰিনৰ স্বামীক ৱাৰ্ড সদস্যৰ স্বামীয়ে হিতাধিকাৰীৰ দুৰ্ব্যৱহাৰ কৰাক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৱাৰ্ড সদস্য তছলিমা নাছৰিনৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰো অভিযোগ PMAY ঘৰৰ নামত চৰকাৰী ঘৰৰ নামত এই সদস্যগৰাকীয়ে 10,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু অৰুণোদয় আঁচনিৰ নামত 3 পৰা 4,000 টকা ঘুষ লোৱাৰ অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত জাজুৰী থানাত এজাহাৰ দাখিল কৰিছে ৰাইজে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে জাজুৰী থানাত ৰাইজে এজাহাৰ দাখিল কৰিছে চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰী ঘৰৰ নামত আৰু চৰকাৰী অৰুণোদয় আঁচনিৰ নামত 10 পৰা চৰকাৰী ঘৰৰ নামত 10,000 টকা আৰু অৰুণোদয় আঁচনিৰ নামত 3 পৰা 4,000 টকা লৈছে সাধাৰণ লোকৰ পৰা আৰু এই ঘটনাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ঘটনাক লৈ ৰূপহী ৰাইজে জাজুৰী থানাত ইতিমধ্যে জাজুৰী থানাত এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো অত্যন্ত এটা ভাল খবৰ যেহেতু নতুন বছৰ আহি আছে নতুন বছৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে নতুন বছৰত অৰ্থাৎ 1 জানুৱাৰীত আপুনি সুলভ মূল্যৰ দোকানৰ পৰা মাত্ৰ 100 টকাতে আপুনি 4বিধ সামগ্ৰী লাভ কৰিব পাৰিব 100 টকাতে লাভ কৰিব 1 কেজি দাইল চেনি আৰু নিমখ লগতে ফ্ৰী চাউলটো আছেই 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন আঁচনি 1 জানুৱাৰীৰ পৰা আপুনি কেৱল দাইল চেনি নিমখেই নহয় আৰু নতুন আঁচনি ৰাজ্য চৰকাৰে আনিবলৈ গৈ আছে 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ টকাও বৃদ্ধি হ'ব বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে আৰু 1 জানুৱাৰীৰ পৰা আপুনি সুলভ মূল্যৰ দোকানৰ পৰা এই ৰেচনসমূহ সংগ্ৰহ কৰিলে আপুনি এতিয়া আৰু 17 টকা ৰেহাই পাব আগতে 117 টকা আছিল এতিয়া 100 টকা দি আপুনি 3বিধ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব লগতে 1 জানুৱাৰীৰ পৰা যুৱকসকলৰ বাবে ৰাজ্য চৰকাৰে আনিব বাবু আঁচনি 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ 1 জানুৱাৰীৰ পৰা আহিব মূল্য বৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ সকাহ দিছে দৰিদ্ৰ লোকক মাত্ৰ 100 টকাতে আপুনি 67,63,244 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব 1 কেজিকৈ মচুৰ দাইল চেনি আৰু নিমখ মাত্ৰ 300 টকাতে আপুনি লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ 1 জানুৱাৰীৰ পৰা আপুনি উজ্জ্বলা ৰন্ধন গেছতো আপুনি ৰেহাই পাব মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীয়ে কৰিলে
ডাঙৰ খবৰ 1 জানুৱাৰীৰ পৰা আপোনালোকে এই আঁচনিসমূহ বা এই সুবিধাসমূহ পাবলৈ গৈ আছে এই বিষয়ে ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিব এটা ভাল খবৰ মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ সকাহ দিছে দৰিদ্ৰ লোকক মূল্যবৃদ্ধিৰ মাজতে চৰকাৰে বৃহৎ সকাহ দিয়া পৰিলক্ষিত হৈছে দৰিদ্ৰ লোকক আৰু 1 জানুৱাৰীৰ পৰা আপুনি সুলভ মূল্যৰ দোকানৰ পৰা 4 বিধ সামগ্ৰী মাত্ৰ 100 টকাত লাভ কৰিব 1 জানুৱাৰীৰ পৰা আপুনি ৰন্ধন গেছ ক্ৰয় কৰিলে আপুনি ইয়াতো ৰেহাই পাব আৰু 1 জানুৱাৰীৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে গতিকে অৰুণোদয় হিতাধিকাৰীৰ কাৰণে ভাল খবৰ আৰু 1 জানুৱাৰীৰ পৰা যুৱকসকলৰ বাবে ৰাজ্য চৰকাৰে আনিব বাবু আঁচনি এই কথাও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে মাজত মাত্ৰ 15টা দিন বাকী আছে আৰু 1 জানুৱাৰীলৈ আপোনালোকে অপেক্ষা কৰক 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল খবৰ ৰাইজৰ কাৰণে লৈ আহি আছে দিব বিচাৰিছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ ডায়লগ মাৰাতকৈ মোৰ লগত শিৱসাগৰত নিৰ্বাচনত যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক চেলেঞ্জ দি কয় যে যদি ডায়লগ মাৰাতকৈ আপোনালোকে কি কৰক মোৰ লগত শিৱসাগৰত নিৰ্বাচনত যুঁজ দিয়ক ডায়লগ মাৰাতকৈ শিৱসাগৰত মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীক থিয় হৰুৱাই দিম বুলি অখিল গগৈয়ে উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছোঁ মই তেওঁ উল্লেখ কৰে যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে হিমন্ত বিশ্ব শৰ্মাক মই অপেন চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্তত পীযুষ হাজৰিকাক আহক পীযুষ হাজৰিকাকো তেওঁ আহ্বান জনাইছে যে তেওঁৰ লগত শিৱসাগৰত নিৰ্বাচন খেলিবলৈ এজনো যদি নাহে তেনেহ'লে বিজেপিৰ সভাপতি আহক শিৱসাগৰত যুঁজ দিবলৈ যদি অখিল গগৈ উল্লেখ কৰিছে যে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে নাহে বা পীযুষ হাজৰিকাও নাহে তেনেহ'লে অন্তত বিজেপিৰ সভাপতি আহক তেওঁৰ লগত শিৱসাগৰত নিৰ্বাচনত যুঁজ দিবলৈ বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰোৱাজনৰ বিৰুদ্ধে খেলিবলৈকে লাজ লাগিছে বুলি অখিল গগৈয়ে উল্লেখ কৰিছে শিৱসাগৰত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্বাচনী যুঁজ দিয়াৰ চেলেঞ্জ দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিধায়ক অখিল গগৈয়ে ৰাজহুৱাকৈ প্ৰদান কৰিছে এই চেলেঞ্জ ডায়লগ মাৰাতকৈ শিৱসাগৰত মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ কাৰণে আহি আছে এটা ভাল খবৰ যিসকলে ইতিমধ্যে ডিচেম্বৰ মাহত টকা পাই গৈছে সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি আছে আৰু মাত্ৰ মাজত কেইটামান দিন 2100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব পাৰে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীক লৈ এটা ডাঙৰ ইংগিত দিয়া দেখা গৈছে তেওঁ উল্লেখ কৰিছে যে 1 জানুৱাৰীৰ পৰা অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিব এটা ভাল খবৰ তেওঁলোকক অৰুণোদয়ৰ ধন বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে তেওঁ উল্লেখ কৰে যে এইখন চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি 100% পালন কৰে বুলিও তেওঁ উল্লেখ কৰিছে 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ খবৰ ডাঙৰ ঘোষণা কৰিব লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত তেওঁ উল্লেখ কৰে যে অৰুণোদয় হিতাধিকাৰীয়ে 1 জানুৱাৰীত এটা ভাল খবৰ পাব হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 3100 টকালৈকেও বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে 1 জানুৱাৰীলৈকে অৰুণোদয় হিতাধিকাৰীসকল অপেক্ষা কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ 1 জানুৱাৰী তাৰিখে এটা ভাল খবৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বহুতে বিভিন্ন সময়ত জানিব বিচাৰে যে PM কিষাণৰ 22 নং কিস্তিটো কেতিয়া দিয়া হ'ব স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে যে দ্য অফিচিয়েল ডেট ফৰ দ্য PM কিষাণ 22nd ইনষ্টলমেণ্ট হেজ নট বিন এনাউন্সড এট but it's expected to release in February or March 2026 the previous installment 21st was released on November 19 2025 the payment typically occur
এভৰি 4 মান্থছ। ইয়াত আপোনালোকে হয়তো দেখা পাইছে যে PM কিষাণৰ যি 22 নং কিস্তিটো আছে, সেই 22 নং কিস্তিটো আপোনালোকে হয়তো দেখা পাইছে ফেব্ৰুৱাৰী নহ'লে মাৰ্চ মাহতে 2026 চনৰ প্ৰথমতে আপোনালোকে এই কিস্তি পাব। মাৰ্চ মাহলৈকে যাব নালাগে, আপোনালোকে ফেব্ৰুৱাৰী মাহতে PM কিষাণৰ যি 22 নং কিস্তি আছে, 22 নং কিস্তিটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইয়াত উল্লেখ কৰা হৈছে। ইম্পৰ্টেণ্ট আপডেট মেণ্ডেটৰী ৰিকুৱাৰমেণ্টছ, আপোনালোকে হয়তো ইয়াত দেখা পাইছে যে PM কিষাণৰ ধন পাবলৈ হ'লে আপোনালোকৰ KYC কৰাটো বাধ্যতামূলক। যিসকলে নেকি আপোনালোকে 21 নং কিস্তি পাইছে সেইসকলে নিশ্চয় জানে যে PM কিষাণৰ টকা পাবলৈ হ'লে KYC কৰাটো বাধ্যতামূলক হয়। গতিকে যিসকলে KYC কৰোৱা নাই বা কৰা নাই অতি সোনকালে KYC কৰাই ৰাখক। মাজত মাত্ৰ এটা মাহ সময় আছে, আপোনালোকে অতি সোনকালে PM কিষাণৰ যি 22 নং কিস্তিত 2000 টকা আছে, সেই 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত পাবলৈ গৈ আছে। দিব বিচাৰিছো আজিৰ দিনটোৰ শেষৰটো খবৰ, এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো খবৰ, আৰু শেষৰটো খবৰো এটা ভাল খবৰ বুলি আপোনালোকে ক'ব লাগিব, কাৰণ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰে যে যিসকলে 9 ডিচেম্বৰ তাৰিখে টকা পাইছে, এই 9 ডিচেম্বৰ তাৰিখে টকা পোৱা সকলোতেই ৰাজ্য চৰকাৰ ষ্টপ হৈ নাযায়, আৰু 30 লাখ লোকক তেওঁলোকে ঘৰ দিয়াৰ পৰিকল্পনা কৰি আছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। যিসকলে নেকি জিঅ' টেগিং কৰিছে সেইসকলক ৰাজ্য চৰকাৰে ঘৰ দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকাও, নতুন হিতাধিকাৰীৰ কাৰণে এটা তালিকা প্ৰস্তুত কৰিব, যিহেতু 30 লাখ লোকক ঘৰ দিয়া হ'ব। গতিকে সেই 30 লাখ লোকক লৈ এটা তালিকাও প্ৰস্তুত কৰিব ৰাজ্য চৰকাৰে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰাও, এই কথাও ঘোষণা কৰিছে। আপোনালোকক 9 ডিচেম্বৰ তাৰিখে যিসকলক টকা দিয়া হৈছিল সেইসকলৰ আপোনালোকে PM ঘৰৰ যিটো ID আছে, সেই IDটো দি আপুনি এবাৰ চেক কৰি চাব অনলাইনত আপোনাৰ FTOটো হৈছে নে নাই। যদি আপোনাৰ FTOটো হৈ গৈছে তেনেহ'লে আপুনি নিশ্চয় টকা পাবলৈ সক্ষম হ'ব, আৰু FTO নহ'লে আপোনাৰ অলপ দেৰি হ'ব টকা পোৱাত, কিন্তু FTOটো হ'লে আপোনাৰ বেছি ভাল। আপোনাৰ টকা 2-3 দিনৰ ভিতৰতে আপুনি টকা আপোনাৰ প্ৰথম কিস্তিৰ টকাটো আপুনি পাই যাব। 32,500 টকা আপোনাৰ বেংকৰ একাউণ্টত প্ৰথম কিস্তি টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই এতিয়ালৈকে সেইসকলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা দেখা গৈছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ আছে, কাৰণ নতুনকৈ ৰাজ্য চৰকাৰে আৰু 30 লাখ ঘৰৰ কাম ষ্টাৰ্ট কৰিব। 30 লাখ লোকক লৈ এটা তালিকা প্ৰস্তুত কৰিব, জিঅ' টেগিং কৰিব। যি বাকী আছে সেই কামসমূহ অতি সোনকালেই ৰাজ্য চৰকাৰে কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু যিসকলে নেকি 9 ডিচেম্বৰ তাৰিখে টকা তেওঁলোকৰ একাউণ্টত ৰাজ্য চৰকাৰে এৰি দিছিল সেইসকলে ঘৰ পাইছে নে নাই, টকা পাইছে নে নাই, কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা, এই কথাও তেওঁ ঘোষণা কৰে। যদি আপুনি দৰিদ্ৰ লোক হয়, আপোনাৰ ঘৰ নাই, কেঁচা ঘৰ আছে, তেনেহ'লে আপুনি অলপো চিন্তিত হ'ব নালাগে, কাৰণ আপুনি নিশ্চয় চৰকাৰী ঘৰ পাবই। আপোনাৰ নামত নিশ্চয় ঘৰ হ'বই। আপুনি জাষ্ট জিঅ' টেগিং কৰক, হয় 2 দিন আগত বা 2 দিন পাছত। মুঠৰ ওপৰত কথাটো হ'ল আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'বই। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকাও প্ৰস্তুত কৰিব ৰাজ্য চৰকাৰে। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। যিসকলে নেকি নতুনকৈ জিঅ' টেগিং কৰিছে সেইসকলকতো ঘৰ দিয়া হ'বই। সেইকাৰণে নতুনকৈ আৰু তালিকা প্ৰস্তুত কৰিব, যাতে সেই বাকী থকা মানুহখিনিক ৰাজ্য চৰকাৰে ঘৰ দিব পাৰে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। যিসকলে নেকি 9 ডিচেম্বৰত টকা পাইছে সেইসকলতেই ৰাজ্য চৰকাৰে স্তব্ধ নহয় আৰু 30 লাখ লোকক ঘৰ দিব বুলি ঘোষণা কৰা হৈছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ, যে চৰকাৰী ঘৰ নোপোৱাসকল আপোনালোক সাজু হৈ থাকক, কাৰণ নতুনকৈ আৰু 30 লাখ লোকক চৰকাৰে ঘৰ দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই খবৰসমূহ একেলগে চাব পাৰে। আৰু আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এটা হ'লেও শ্বেয়াৰ কৰক যাতে বেলেগে চাব পাৰে, আৰু এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব, আৰু চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।